আমি সৌ ক্ৰীড়াপ্ৰেমী দৰ্শকক অনুৰোধ জনাইছোঁ। फोटो कैमरा फोटो এবার আমার মধ্যে আছে উপস্থিত আছে শফিকুল। ধন্যবাদ জ্ঞাপন কৰিছো। এখন খেল এই বছৰ ২৭তম হৈছে। কাৰ্বি সংঘৰ মেম্বাৰখিনিকো মই ভালদৰে আৰু মোৰ মনৰ পৰা কৈছো, মই ইমান সহায় কৰিছে এখন খেল আগবঢ়াই নিবৰ কাৰণে, ইমান আজি ২৭ বছৰলৈকে লৈ আনিছে। লগতে আমাৰ পাথৰকাৰীৰ যিবিলাক বাসিন্দা, পাথৰকাৰীৰ মানুহখিনি যিখিনি আমাক সহায় সহযোগ কৰে, লগতে দৰ্শক আমাৰ ইয়াতে দৰ্শকখিনি আমাক ইমান ছাপোৰ্ট কৰে, বিৰাট ভাল পাইছো। সেইটো কাৰণে ক্ৰীড়া সন্থা এখন খেলখনত আমাক সহায় সহযোগ কৰে। এইখন গ্ৰাউণ্ডখন পাই, আমি ফিল্ডখন পাই ক্ৰীড়া সন্থাও আমাক সহায় সহযোগ কৰে। আমি ক্ৰীড়া সন্থাৰো লগতে আমি কেতিয়াবা হ'লে আমি ক্ৰীড়া সন্থাৰ লগতো থাকোঁ। আমি যিকোনো ক্ৰীড়া সন্থাৰ আমিও মেম্বাৰ। আৰু আগন্তুক বছৰক আমি ভালদৰে এইখন খেল আকৌ ডাঙৰে পাতিম বুলি আশা কৰিছো। এই বছৰ আহিছিলে আমাৰ ২৭টা টিম আহিছিলে। ২৭টা টিমত আমাৰ বহুত বাহিৰৰ পৰা আহিছে, মণিপুৰ আহিছে, তাৰপিছত আমাৰ সোণাপুৰ আহিছে, মেঘালয় আহিছে, আমাৰ এইফালে ধুবুৰী, নলবাৰী, তাৰপিছত আকৌ হাজো আহিছে। এইবিলাক চব টিম আহিছে, আমাৰ অসমৰ গোটেই অসমৰ টিমবিলাক আহিছে। ভাল লাগিছে খেলখন। এখন খেল মানে আৰু সকলোৱে খেলি গৈছে। প্লেয়াৰবিলাকক আমি ধন্যবাদ জনাইছো যে আকৌ অহা বছৰ আকৌ অংশগ্ৰহণ কৰক আমাৰ এখন খেলত, আৰু আমি এইটোৱে আশা ৰাখিছো। আৰু ধন্যবাদ কাৰ্বি জনজাতীয় সংঘৰ ফালৰ পৰা কৰিছিল। আৰু আমাৰ ফাইনেল আছিল আপোনাৰ বাঘ FC ভাৰ্চেছ বেনিজ FC শ্বিলঙৰ হয়। বাঘ FC আপোনাৰ হয় আপোনাৰ সোণাইগুলিৰ। আমাৰ স্ক'ৰ আছিল 1-0, বেণ্ডিছে জিকিছে আমাৰ 1-0 দি কিনে। বেণ্ডিছে গ'ল দিছিল আমাক, বেণ্ডিছে জিকিছে 1-0 দি কিনে। কাৰ্বি জনজাতীয় সংঘৰ উদ্যোগত এইবাৰ ২৭টা আমি আহি পাইছোঁ, হৈ দিছোঁ। আৰু আগন্তুক আমি আৰু আশা কৰিছোঁ কি আৰু অসমৰ প্ৰায় ভাগৰ পৰা টিম আহিছে বা মণিপুৰৰ পৰা টিম আহিছিল।